নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে লাৰ্ণ ডব্লিউ চিন্ময় ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে ছাব ইন্সপেক্টৰৰ কাৰণে নটিচ ওলাই গৈছে আৰু আমি জনাত অহা আপোনাৰ জানুৱাৰী 5 তাৰিখৰ পৰা আমাৰ এছ আই ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব। গতিকে আজি এছ আই এক্সামক প্ৰমুখ্য কৰি মই কেইটামান গুৰুত্বপূৰ্ণ ৰিজনিং লৈ আহিছোঁ আৰু এই ৰিজনিংকেইটাৰ পৰা আপোনালোকৰ এটা বা দুটা কুৱেশ্যন একে টাইপৰ কুৱেশ্যন অহাৰ খুবেই সম্ভাৱনা আছে। গতিকে বেছি দেৰি নকৰি আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ। এটা কুৱেশ্যন লৈছোঁ আৰু এনেকুৱা কুৱেশ্যন আপোনালোকে এক্সামত অহা দেখিছে, কোনোবা এখন নহয় কোনোবা এখন পেপাৰত অহা দেখিছে। আৰু আমি এনেকুৱাবিলাক জানো যে ডাইছৰ কুৱেশ্যনবিলাক এটা বা দুটা কুৱেশ্যন আমাৰ যিকোনো আছাম গভৰ্ণমেণ্টৰ এক্সামত প্ৰায় আহে। টেট এক্সামেই হওক বা অন্যান্য যিকোনো অসম চৰকাৰে আয়োজন কৰা যিকোনো এক্সামেই হওক, ঠিক আছে। গতিকে আমি চবেই জানো যে ডাইছ অৰ্থাৎ লুডুটো আমি সকলোৱে সৰুতে খেলিছোৱেই আৰু তেতিয়াৰ পৰা আমি ইয়াত কিন্তু যিটো লুডু গুটিত যিটো নাম্বাৰ থাকে সেই নাম্বাৰকেইটা ইয়াত নাই দেই। গতিকে আজি মই এনেকুৱা টাইপৰ এটা কুৱেশ্যন লৈছোঁ ডাইছৰ অংক আৰু আপোনালোকে এনেকুৱা কুৱেশ্যন আজি এইটো বুলিয়ে নহয় এনেকুৱা আজি মই আপোনালোকে টাইপটো শিকাই দিম, আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন নিজে লৈ প্ৰায় আজি ক্লাছটোৰ পৰা আপোনালোকে বহুতখিনি শিকিব, ঠিক আছে। ইয়াত চব তিনিটা ডাইচ দিয়া আছে, ঠিক আছে। এখন ফেচত আছে 1 3 2 আৰু এখন ফেচত আছে 6 4 3 আৰু এখন ফেচত আছে 4 5 2, ঠিক আছে। আমাক সুধিছে যে হোৱাট উইল কাম অপজিট টু ফেচ কণ্টেইনিং 3। আমাক সুধিছে যে তিনি বিপৰীত চাইডে আমাক কি সংখ্যাটো আছে আমাক সুধিছে, ঠিক আছে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে প্ৰচিড কৰোঁতে আপোনালোকে এটা কথা মনত ৰাখিব, আমাৰ এই গোটেইকেইটা ডাইচৰ মাজত আমাৰ কমন সংখ্যা আছে নেকি কিবা? 1 3 2 6 4 3 আৰু 4 5 6 আমি চাওঁ যে আমি যদি গোটেই ডাইচ তিনিটা লক্ষ্য কৰোঁ আমি দেখিম যে 4টো ইয়াত কমন আছে, ইয়াতো 4টো কমন আছে, ঠিক আছে। গতিকে আমি 4টো এনেকৈ লিখি ল'লোঁ। যেতিয়া আমি এটা বস্তু কমন বুলি লিখি ল'লোঁ, ইয়াতো কমন পালোঁ, ইয়াতো কমন পালোঁ, ঠিক আছে। তেতিয়াহ'লে আমি এই ফ'ৰ্চটোক প্ৰমুখ্য কৰি পিনি আমি সদায় বস্তুটো ক্লকৱাইজ চাইডত ঘূৰিব লাগিব, ক্লকৱাইজ চাইডত এনেকৈ ঘূৰিব লাগিব। আমি 4ৰ পাছত কি আছিলে 6ৰ পাছত কি আছে 3, বছ ইমানেই। নেক্সট আমি ইয়াত কমন সংখ্যা কি লৈ লৈছিলোঁ 4 আমি ক্লকৱাইজ এণ্টি ক্লকৱাইজ নহয়, আমি অৰ্থাৎ ঘড়ীটো যিফালে ঘূৰে আমি সেইফালে ঘূৰিলোঁ, ঠিক আছে। গতিকে আমি এইফালে আহিলোঁ, ঠিক আছে। 4ৰ বিপৰীতে কি আছে 4 আছে, 4ৰ বিপৰীতত কি আছে 2 আছে, 2 পাছত কি আছে এইটো 3 আছে, 2 আছে পিছত কি আছে 5 আছে, হ'ল 2 পিছত 5 আছে। আমাক সুধিছে যে হোৱাট উইল কাম অপজিট টু ফেচ কণ্টেইনিং 3, অৰ্থাৎ তিনি বিপৰীত ফেচখনত আমাক কি আছে সুধিছে। গতিকে এনেকুৱা কৰাৰ পিছত আমাৰ উত্তৰটো উলিয়াবলৈ খুবেই সহজ হৈ যায়। গতিকে তিনি বিপৰীতত কি আছে বুলি ক'লে আমি তিনি বিপৰীতত কি আছে 5 আছে, 6 বিপৰীতত কি আছে 2 আছে। আমাক সুধিছে যে তিনি বিপৰীতত কি আছে, তিনি বিপৰীতত কি আছে 5, গতিকে 5 ইজ দ্য ৰাইট আনচাৰ। সকলো এই কুৱেশ্যনটো নিশ্চয় বুজি পালে চাগে, ঠিক আছে। নেক্সট এটা আমি কুৱেশ্যন লওঁ। নেক্সট এটা কুৱেশ্যন লৈছোঁ আৰু এই কুৱেশ্যনটো কোডিং ডিকোডিঙৰ প্ৰশ্ন আৰু এনেকুৱা প্ৰশ্ন আমাৰ টেট এক্সাম হওক, অসম পুলিচৰ আয়োজন কৰা SI AB UB বা অন্য যিকোনো গভৰ্ণমেণ্ট এক্সাম হওক, এনেকুৱা ধৰণৰ কোডিঙৰ কুৱেশ্যন এটা হ'লেও আহে। গতিকে এনেকুৱা টাইপৰ প্ৰশ্ন দেখিলে আমি ভয় খাব নালাগিব। প্ৰথম আজি হওক এই কুৱেশ্যনটো আমি ট্ৰাই কৰোঁ। গতিকে ইয়াত দিয়া আছে যে 1 2 3 কোডটো কিমান দিয়া আছে হট ফিল্টাৰ্ড কফি, 3 5 6 কিমান দিয়া আছে ভেৰি হট ডে আৰু 5 8 9 দিয়া আছে কি ডে এণ্ড নাইট। আমাক সুধিছে যে ভেৰি কোডটো কি হ'ব, ভেৰি কোডটো কি হ'ব। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰচিড কৰিবলৈ ঠিক আগৰটোৰ দৰে আমি ইয়াত কমন কিবা ৱৰ্ডটো বিচাৰিব লাগিব। গতিকে এই দুটা লাইনৰ পৰা যদি আমি কমন ৱৰ্ডটো বিচাৰোঁ, আমি কমন ৱৰ্ডটো কি পাম, হটটো কমন আছে এইপিনে হটটো কমন আছে, হয়নে? আৰু হটটো কমন আছে, যিহেতু ইয়াত দুটা কমন আছে গতিকে ইয়াৰ এই দুটা লাইনত কিবা কমন সংখ্যা আছে নেকি আমাৰ? ডেফিনেটলি আছে, তিনিটো কমন আছে, ইয়াতো তিনিটো কমন আছে। বুজি পালে নে বাৰু সকলোৱে? প্ৰথমতে আমি কমন ৱৰ্ডটো বিচাৰিলোঁ, কমন ৱৰ্ডটো কি আছে হটটো ইয়াত কমন আছে, গতিকে এই দুটা লাইনতো কিবা নাম্বাৰ কমন আছে নেকি? 3টো কমন আছে, যদি ইয়াত কমন থাকে ইয়াততো কমন থাকিব লাগিব। গতিকে আমি হটৰ কোডটো কি বুলি ধৰি ললোঁ, হটৰ কোডটো আমি গম পালোঁ যে হটৰ কোডটো 3, হ'লনে? আমি হটৰ কোডটো পাই গ'লোঁ 3। নেক্সট আমি চাব লাগিব ভেৰি হট ডে আৰু ডে এণ্ড নাইট, ইয়াতো দুটা ৱৰ্ড মিলি আছে, সেই দুটা হৈছে যে ডেটো মিলি আছে, ইয়াতো ডেটো মিলি আছে। গতিকে এই দুটা লাইনৰ পৰা আমি কিবা কমন ৱৰ্ড দেখিছোঁ নেকি? কমন ৱৰ্ড দেখিছোঁ নেকি? ডেটো মিলি আছে, য়েছ ডেফিনেটলি মিলি আছে। 5টো মিলি আছে, হয়নে? 5টো মিলি আছে, গতিকে আমি 5 মানে আমি ডে কোডটো কিমান পালোঁ, ডে কোডটো 5 বুলি আমি গম পালোঁ, হ'লনে? সকলোৱে বুজি পালে? আমাক এতিয়া ক'ব লাগে যে ভেৰি কোডটো কিমান হ'ব, ঠিক আছে। আমি যিহেতু হটৰ কোডটো পাই গ'লোঁ, হট মানে কিমান 3 আৰু ডে মানে কিমান 5 আৰু 3 আৰু 5টো পাই গ'লোঁ, তেতিয়াহ'লে আমাক ভেৰি কোডটো কিমান বুলি সুধিলে আমি কি বুলি ক'ম, ভেৰি কোডটো কিমান বুলি সুধিলে আমি কি বুলি ক'ম, ভেৰি কোডটো কি হৈছে 6 বুলি
কম পৰীক্ষাত যে অকল ভেৰি কোডটো উলিয়াবলৈ নহয় এণ্ড কোডটো উলিয়াবলৈ পায় নাইটৰ কোডটো উলিয়াবলৈ পায় ফিল্টাৰৰ কোডটো উলিয়াবলৈ কফি কোডটো উলিয়াবলৈ কিন্তু এনেকুৱা ধৰণৰ যদি কুৱেশ্যন দিয়ে ইয়াৰ কোডটো উলিয়াবলৈ আপোনালোকে কি বিচাৰিব লাগিব ফাৰ্ষ্ট কমন ৱৰ্ডটো বিচাৰিব লাগিব আৰু কমন ৱৰ্ডটো বিচাৰাৰ পিছত আপোনালোকে কুৱেশ্যনটো প্ৰচিড কৰিলে উত্তৰকেইটা খুব সহজে উলিয়াই ল'ব পাৰিব গতিকে সকলোৱে নিশ্চয় বুজি পালে কুৱেশ্যনটো নেক্সট এটা আমি কুৱেশ্যন লওঁ নেক্সট এটা কুৱেশ্যন লৈছো সৰি এই কুৱেশ্যনটো চিটিং এৰেঞ্জমেণ্টৰ হয় আপোনালোকে বৰ্ডখন দেখিছে নে নাই মই ধৰিব পৰা নাই গতিকে মই কুৱেশ্যনটো আপোনালোকক পঢ়ি দিছো আৰু এনেকুৱা কুৱেশ্যন এক্সামত অহা দেখা যায় বিশেষকৈ চিটিং এৰেঞ্জমেণ্টৰ কুৱেশ্যন এটা বা দুটা কুৱেশ্যন অহা দেখা যায় ইয়াত কৈছে যে 6 friends A B C D E and F are sitting in a row facing east C is between A and E ঠিক আছে হেতু কথা জানা আগতে আমি এটা বস্তু জানিব লাগিব আমাৰ প্ৰথমতে দিক কিটা জানিব লাগিব পূব পশ্চিম উত্তৰ দক্ষিণ আমি এই দিক কিটা গমলে খুব সহজে উত্তৰটো উলিয়াই পাৰিম ইয়াত কৈছে যে ছজন বন্ধু A B C D E and F নামৰ ছজন বন্ধু সিটিং ইন এ ৰোড বহি আছে আৰু ফেচিং ইষ্ট অৰ্থাৎ তেওঁলোকে ইষ্টৰ ফালে মুখ কৰি আছে গতিকে ইষ্টৰ ফালে যি মুখ কৰি আছে তেওঁলোকে অৰ্থাৎ এইফালে মুখ কৰি আছে হয়নে এইফালে মুখ কৰি আছে বৰ্ডখনৰ এইফালে মুখ কৰি আছে গতিকে ছজন বন্ধু আমি এনেকৈ লিখি ললো আৰু তেওঁলোকে কোনফালে মুখ কৰি আছে ইষ্টৰ ফালে মুখ কৰি আছে হয়নে যদি তেওঁলোকে ইষ্টৰ ফালে মুখ কৰি আছে তেওঁলোকৰ ৰাইট সাইডটো কোন হ'ব ৰাইট সাইডটো তলৰ ফালে হ'ব লেফট সাইডটো কোনটো হ'ব লেফট সাইডটো ওপৰ ফালে যদি মই এনেকে থিয় হৈ থাকো তেতিয়াহলে মোৰ ৰাইট সাইডটো কোনটো হ'ব তলৰ ফালে হ'ব লেফট সাইডটো কোনটো ওপৰ ফালে হ'ব হয়নে গতিকে তেওঁলোকে যদি এইটো ফেচ কৰি আছে এইটো ফেচ কৰি আছে 3 4 5 6 3 4 5 ছজন বন্ধু তেওঁলোকে ইষ্টৰ ফালে অৰ্থাৎ ৰাইট সাইডটো এইফালে আৰু লেফট সাইডটো এইফালে হলে যেহেতু তেওঁলোক কোনফালে মুখ কৰি আছে বুলি কৈছে ইষ্টৰ ফালে মুখ কৰি আছে নেক্সট এটা হলকে আমাৰ কোৱেশ্যনটো হৈ গল আমি এনেকুৱা ধৰণৰ কোৱেশ্যন স্টেপ ওয়াইজ পঢ়িলে খুব সহজে উত্তৰটো উলিয়াই পাৰিম ইয়াত কৈছে যে C is between A and E গতিকে আমি এটা কথা গম পালো যে C is between A and E গতিকে আমি ইয়াৰ পৰা আমি এটা কথা গম পালো যে C is between কাৰ মাজত বহি আছে A আৰু E মাজত কি বহি আছে C বহি আছে হল A আৰু E মাজত কি বহি আছে C বহি আছে B is just to the right of E অৰ্থাৎ B is just to the right of E E মানে right side কি বহি আছে বুলি কৈছে B B is just to the right of E গতিকে B টোক আমি যদি ইয়াত বহাও E right side B বহিলে নে B is just to the right of E অৰ্থাৎ E side E মানে E হুহাতে B বহি আছে বুলি কৈছে but left of D মানে কাৰ কথা কৈছে B কথা কৈছে কোনটো বহি আছে left of D অৰ্থাৎ D যদি ইয়াত বহে যদি D ইয়াত বহে D যদি ইয়াত বহে তেতিয়া হলে কি হ'ব D লেফট সাইডে কি হৈছে B বহি আছে বুলি কৈছে লেফট অফ D D হুহাতটো এফালে হ'ব লেফট হাতটো কি হ'ব এপিনে হ'ব বুজি পালে নে C is between A and E মাজত C বহি আছে এডখলকে হৈ গল আমাৰ B is just to the right of E B is just to the right of E E হুহাতে B বহি আছে হল নে এডখলকে হৈ গল but left of D কাৰ কথা কৈছে B কথা কৈছে left of D মানে লেফটত বহি আছে কোন বহি আছে B বহি আছে এডখলকে আমাৰ হৈ গল হল F is not at the right end F যদি হুহাতে নহয় F definitely ক'ত বহিব F তেতিয়াহলে লেফটত বহিব যদি হুহাতে থাকে ক'ত বহিব লেফটত বহিব হলনে গতিকে এনেকে যদি আমি উলিয়াই ল'ব পাৰো ইয়া আমাৰ উত্তৰটো খুব সহজে উলিয়াই ল'ব পাৰিম সৰি এতিয়া আমি উত্তৰটো খুব সহজে উলিয়াই পাৰিম হলনে এতিয়া আমাক সুধিছে যে who is between B and C B আৰু C মাজত কি বহি আছে গতিকে আপুনি নিশ্চয় ধৰিব পাৰিছে ইয়াৰ উত্তৰটো কি হ'ব E বহি আছে কি হয় B আৰু C মাজত এনেকে যদি হুৰি আমাক এনেকে ধৰিব পাৰে who is between F and C তেতিয়াহলে F and C মাজত কোন বহি আছে বুলি ক'লে আমি A বহি আছে বুলি ক'ব পাৰিম ইয়াত যেহেতু সুধিছে who is between B and C তেতিয়াহলে আমি কি উত্তৰটো কি বুলি ক'ম E is between B and C সকলোৱে নিশ্চয় এই কোৱেশ্যনটো বুজি পালে চাগে গতিকে নেক্সট আমি এটা কোৱেশ্যন নেক্সট এটা কোৱেশ্যন লৈছো আৰু এই কোৱেশ্যনটো দিশ নিৰ্ণয় কৰা ডাইৰেকশন এণ্ড ডিসটেন্সৰ এটা কোৱেশ্যন লৈছো আৰু এনেকুৱা ধৰণৰ কোৱেশ্যন এক্সামত হয় সম্ভাৱনা খুবেই বেছি আৰু প্ৰায় আহি থাকে এনেকুৱা ধৰণৰ কমন কোৱেশ্যন ঠিক আছে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্যন প্ৰসেস কৰিবলৈ যোৱাৰ আগতে ঠিক আগতে মই আপোনালোকক যেনেকৈ কৈছিলো আমি দিককিটা জানিব লাগিব ঠিক তেনেদৰে ইয়াতো আমি দিককিটা জানিব লাগিব পূব পশ্চিম উত্তৰ দক্ষিণ গতিকে আমি এই দিককিটা জানি আমাৰ উত্তৰটো উলিয়াবলৈ একদম সহজ হৈ যাব আৰু এই কোৱেশ্যনটোত পাইথাগোৰাছ থিয়ৰম এপ্লাই হৈ আছে গতিকে আমি পাইথাগোৰাছ থিয়ৰমৰ ফৰ্মুলাটো জানিব লাগিব যেহেতু আমি পাইথাগোৰাছ থিয়ৰমৰ ফৰ্মুলাটো জানিব লাগিব সাপোজ এডালক আমি কি বুলি কওঁ পাৰপেন্ডিকুলাৰ হয়নে আৰু এডালক কি বুলি কওঁ বেস বুলি কওঁ আৰু এডালক কি বুলি কওঁ আমি হাইপোথেনিয়াছ বুলি কওঁ ঠিক আছে এডালক অসমীয়াত যদি ক'বলৈ যাওঁ এডালক আমি কওঁ অতিভুজ
আৰু এইবিলাক কি বুলি কওঁ আমি লম্ব আৰু এইডালক কি বুলি কওঁ আমি ভূমি বুলি কওঁ ঠিক আছে ভূমি আৰু এই বস্তু যে আমি লিখো হাইপোটেনিয়াছ স্কুৱেৰ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ স্কুৱেৰ অৰ্থাৎ লম্ব স্কুৱেৰ যোগ কি হ'ব বেছ স্কুৱেৰ বেছটো মানে কিমান ভূমি স্কুৱেৰ গতিকে এই বস্তু আমি জানিব লাগিব ঠিক আছে গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ পি স্কুৱেৰ প্লাছ হ'ল গতিকে এই ফৰ্মুলাটোৰ থ্ৰুৱেদি আমি এই কুৱেশ্যনটো প্ৰচিড কৰিম ঠিক আছে যিহেতু আমি জানো যে আমি দিশকেইটা জানো যে পূব পশ্চিম উত্তৰ দক্ষিণ হ'ল আমাৰ ইয়াত কুৱেশ্যনটো আমি এটা ষ্টেপ ৱাইজত পঢ়িলে আমাৰ উত্তৰটো উলিয়াবলৈ খুবেই সহজ হ'ব ইয়াত কৈছে যে এ মেন ৱাকছ 1 কিলোমিটাৰ টু ইষ্ট এজন মানুহে 1 কিলোমিটাৰ পূবফালে গ'ল অৰ্থাৎ ইষ্টৰ ফালে এজন মানুহ 1 কিলোমিটাৰ গ'ল ঠিক আছে এইজন মানুহ আমি ধৰি ললো ষ্টাৰ্টিং পইণ্ট তেওঁ কিমান গ'ল 1 কিলোমিটাৰ গ'ল ঠিক আছে 1 কিলোমিটাৰ গ'ল এণ্ড দেন ৱাকছ 2 কিলোমিটাৰ ইন দ্য চেম ডিৰেকশ্যন 1 কিলোমিটাৰ যোৱাৰ পিছত তেওঁ পুনৰ 2 কিলোমিটাৰ চেম ডাইৰেকশ্যনলৈ গ'ল হ'ল 2 কিলোমিটাৰ 1 কিলোমিটাৰ গ'ল 1 কিলোমিটাৰ গৈ পুনৰ 1 কিলোমিটাৰ গৈ পুনৰ তেওঁ কি কৰিলে 2 কিলোমিটাৰ গ'ল ইন দ্য চেম ডাইৰেকশ্যন এণ্ড আফটাৰ দিছ হি টাৰ্ণছ টু দ্য নৰ্থ অৰ্থাৎ তেওঁ নৰ্থৰ ফালে গৈ এণ্ড ৱাকছ 4 কিলোমিটাৰ নৰ্থৰ ফালে গৈ তেওঁ কি কৰিলে ৱাকছ কি কৰিলে 4 কিলোমিটাৰ গ'ল হ'ল ফাইন হাউ ফাৰ ইজ হি ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট আমাক সুধিছে যে এই ইয়াৰ পৰা ইয়ালৈকে আমাৰ দূৰত্বটো কিমান হাউ ফাৰ কিমান দূৰত আছে তেওঁ আমাক সেইটো সুধিছে মানে প্ৰথমতে 1 কিলোমিটাৰ গ'ল ইষ্টৰ ফালে তাৰপিছত তেওঁ ডিৰেকশ্যন চেঞ্জ নকৰি পুনৰ 2 কিলোমিটাৰ গ'ল তাৰপাছত তেওঁ নৰ্থৰ ফালে 4 কিলোমিটাৰ গ'ল আমাক সুধিছে উলিয়াবলৈ কৈছে কি আমাক এই ডিষ্টেন্সটো উলিয়াবলৈ কৈছে যিহেতু এইডালক আমি কি বুলি কওঁ লম্ব বুলি কওঁ এইডালক অতিভুজ বুলি কওঁ এইডালক ভূমি বুলি কওঁ পাৰপেণ্ডিকুলাৰ বেছ হাইপোটেনিয়াছ আমি ইয়াৰ ফৰ্মুলাটো জানো হয়নে গতিকে আমি ইয়াৰ পৰা যদি উলিয়াবলৈ যাওঁ এইচ স্কুৱেৰ ইকুৱেল টু পি স্কুৱেৰ প্লাছ বি স্কুৱেৰ অৰ্থাৎ অতিভুজ ইকুৱেল টু লম্ব যোগ ভূমি স্কুৱেৰ অৰ্থাৎ হাইপোটেনিয়াছ স্কুৱেৰ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ স্কুৱেৰ প্লাছ বেছ স্কুৱেৰ হ'ল গতিকে হাইপোটেনিয়াছডাল আমি এইডালক আমি কি কৰিব লাগে উলিয়াব লাগে হয়নে পাৰপেণ্ডিকুলাৰ এইডালত কিমান আছে 4 কিলোমিটাৰ 4 স্কুৱেৰ হ'ল বেছ কিমান আছে আমাৰ বেছ কিমান আছে 1 কিলোমিটাৰ যোগ 1 কিলোমিটাৰ অৰ্থাৎ বেছ কিমান আছে 1 কিলোমিটাৰ ইয়াত আছে 2 কিলোমিটাৰ ইয়াত আছে দুইটা যোগ কৰি আমি কিমান পাম 3 কিলোমিটাৰ হয়নে এই দুটা 1 কিলোমিটাৰ গ'ল তাৰপিছত আকৌ 2 কিলোমিটাৰ গ'ল আমাক মানে কিমান দিছে 3 কিলোমিটাৰ 3 স্কুৱেৰ এইচ স্কুৱেৰ ইকুৱেল টু 4 স্কুৱেৰ প্লাছ চি স্কুৱেৰ হ'ল গতিকে এইচ স্কুৱেৰ আমি কিমান পালো 4 স্কুৱেৰ 4 দুটা পূৰণ হ'লে কিমান হ'ব 16 যোগ 9 3 দুটা পূৰণ কৰিলে কি হ'ব 9 গতিকে আমি স্কুৱেৰটো অঁতাবলৈ কি কৰিলো ৰুট অভাৰ আহি গ'ল 25 আমি আগতে কৈছো ৰুট অভাৰ যেহেতু ৰুটৰ ভিতৰত থাকিলে কি হ'ব দুটা সংখ্যা যোগ হৈ আছে সেম সংখ্যা গতিকে আমি যদি 5 into 5 কৰো কিমান হ'ব 25 গতিকে ৰুট 25 টো আমি কি বুলি লিখিব পাৰো 5 কিলোমিটাৰ বুলি আমি লিখিব পাৰো ইয়াৰ আগৰ ক্লাছত মই আপোনাক কেনেকৈ ৰুট অভাৰ কিউব ৰুট আপোনাক মই কৈছিলো গতিকে এই ৰুট অভাৰ 25 মানে কি হয় 5 কিলোমিটাৰ গতিকে হাউ ফাৰ ইজ হি ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট হি কিমান কিলোমিটাৰ আছে হি 5 কিলোমিটাৰ ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট সকলোৱে নিশ্চয় এই কুৱেশ্যনটো বুজি পালে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন ষ্টেপ ৱাইজ পঢ়িলে খুব উত্তৰটো খুব সহজে উলিয়াব পাৰিব সকলোৱে নিশ্চয় বুজি পালে এই মেইন প্ৰব্লেমটো হৈছে আপোনাৰ পাইথাগোৰাছ থিয়ৰম আপোনালোকে পাইথাগোৰাছ থিয়ৰম এপ্লাই কৰি পিনি ইয়াৰ উত্তৰটো খুব সহজে উলিয়াব পাৰিব ঠিক আছে নেক্সট এটা কুৱেশ্যন লওঁ নেক্সট এটা কুৱেশ্যন লৈছো আজি আপোনালোকক মই 5টা কুৱেশ্যন লৈছিলো এইটো লাষ্ট কুৱেশ্যন হয় আৰু আপোনালোকক আজি মই 5টা কুৱেশ্যন গোটেইকেইটা বেলেগ বেলেগ টাইপৰ কুৱেশ্যন লৈছিলো আৰু আপোনালোকক মই যিহেতু 5টা টাইপ দেখালো আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন লৈ বা মই যিকেইটা টাইপ দেখালো তেনেকুৱা ধৰণৰ সেম কুৱেশ্যন আপোনালোকে লৈ পিনি প্ৰেক্টিছ কৰিব পাৰে আৰু খুব সহজে উত্তৰবিলাক আপোনালোকে উলিয়াব পাৰিব আজি ক্লাছটো কৰাৰ পিছত আপোনালোকে নেক্সট কুৱেশ্যনবিলাকৰ উত্তৰ খুব সহজে উলিয়াব পাৰিব গতিকে এই কুৱেশ্যনটো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন হয় আৰু ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন এটা ৰিজনিঙৰ এটা খুব কমন টপিক হয় আৰু ইয়াৰ পৰা এটা কুৱেশ্যন প্ৰায় আহে আৰু বহুতে এই কুৱেশ্যনটো বহুতে ব্লাড ৰিলেশ্যনটো কৰি ভালেই পায় আৰু আশা কৰো এই কুৱেশ্যনটো আপোনালোকে পাৰিব ইয়াত কৈছে যে পইণ্টিং এট এ লেডি ৰোহন চিট হয়নে ইয়াত কোনে কৈছে ৰোহনে কৈছে গতিকে ৰোহনক আমি ফাৰ্ষ্টে লিখি ললো এইটো ৰোহন ঠিক আছে আমি মতা মানুহ হলে স্কুৱেৰ শেপ ললো আৰু যেহেতু মাইকী মানুহ হলে আমি সাৰ্কেল কৰিম ঠিক আছে পইণ্টিং এট এ লেডি ৰোহন চিট ৰোহনে কৈছিলে ঠিক আছে ৰোহনে ক'লে she is my wife daughter she is my wife কাৰ wife my wife কাৰ পত্নী ৰোহনৰ পত্নী হয়নে ৰোহনৰ পত্নী অৰ্থাৎ ৰোহনৰ পত্নী wife daughter হয়নে আমি এনেকৈ পঢ়িবলৈ she is my wife মাই মানে কাৰ কথা কৈছে ৰোহনৰ পত্নী মানে এইগৰাকী ৰোহনৰ পত্নী আৰু wife daughter বুলি ক'লে কি হ'ব তললৈ গুচি আহিব
এইগৰাকী তেওঁলোকৰ পত্নী ৱাইফ ডটাৰ ফাদাৰ ৱাইফ ডটাৰ ফাদাৰ মানে কি ৱাইফৰ কি হ'ব ৱাইফৰ ডটাৰ ফাদাৰ কালে গুচি আহিলে আকৌ ৰোহনলৈকে গুচি আহিলে মন কৰিব দেই কথাটো ৰোহন চেড ৰোহনে কৈছিলে চি ইজ মাই ৱাইফ অৰ্থাৎ ৰোহনৰ পত্নী হয়নে ৱাইফ ডটাৰ ইয়ালৈ আহিলে হয়নে ডটাৰ্ছ ফাদাৰ বুলি কোৱাৰ লগে আকৌ কালে আহিলে ৰোহনলৈ আহিলে ফাদাৰ্ছ মাদাৰ বুলি কোৱাৰ লগে আকৌ ইয়ালৈ গুচি আহিলে খুব সহজে ইয়ালৈকে আমি সলভ কৰিব পাৰিলোনে কুৱেশ্যনটো কৈছে যে ৰোহন চেড ৰোহনে কৈছিলে চি ইজ মাই ৱাইফ ৰোহনৰ পত্নী হয়নে ৱাইফ ডটাৰ বুলি ক'লে ইয়ালৈ গুচি আহিলে ডটাৰ্ছ ফাদাৰ কোন হ'ব ৰোহনটো হ'ব তেওঁৰ পত্নী ছোৱালী মানে ৰোহনৰ পত্নী ৰোহন বাপেক হয়নে ডটাৰ্ছ ফাদাৰ্ছ মাদাৰ মানে তেওঁৰ মাতৃ ইয়াত হ'ব ইয়াত কৈছে যে হাউ ইজ দেট লেডি এই লেডি গৰাকী হাউ ইজ দেট লেডি ৰিলেটেড টু ৰোহনে এই লেডি গৰাকীক কি বুলি মাতিব লাগিব সেই আমাক সেইটো সুধিছে আমি হাউ ইজ দেট লেডি এই লেডি গৰাকী ৰোহনৰ কি সম্বন্ধত পৰে বুলি সুধিছে ৰোহনে এই লেডি গৰাকীক কি বুলি মাতিব আন্টি বুলি মাতিব নেকি নামাতে কি বুলি মাতিব মা বুলি মাতিব হয়নে মাদাৰ অৰ্থাৎ মাদাৰ ইজ দ্য ৰাইট আনসাৰ হ'ল সকলোৱে বুজি পালে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে ডাইৰেক্ট যদি কৰিবলৈ যায় খুব উত্তৰটো ভুল হ'ব কোনে কৈছিলে ৰোহনে কৈছিলে এই ইয়াৰ পৰা লিখি পিনি আপোনালোকে এনেকে কুৱেশ্যনটো এটা ৱৰ্ডকে প্ৰচিড কৰিলে উত্তৰটো খুব সহজে উলিয়াব পাৰিব গতিকে আজি ক্লাছটোত মই আপোনালোকৰ ৰিজনিঙৰ বেলেগ টাইপৰ অংক 5টা কৰালো আৰু আপোনালোকে কুৱেশ্যন কেইটা কৰি পিনি অলপ হ'লেও কিবা আভাস এটা পাইছে যে কুৱেশ্যনখিনি আমি কেনেকৈ প্ৰচিড কৰিব লাগে আৰু আজি মই যিখিনি কুৱেশ্যন কৰালো এনেকুৱাবিলাক কুৱেশ্যন আপোনালোকৰ এক্সামত প্ৰায় আহি থাকে আৰু মই সিলেক্টেড কুৱেশ্যন কিছুমানে লৈছিলোঁ এনেকুৱা কুৱেশ্যন আহিব বুলি মই কোৱা নাই এনেকুৱা টাইপৰ কুৱেশ্যন অহাৰ খুবেই সম্ভাৱনা আছে গতিকে আজি ক্লাছটো কৰি আপোনালোকে নিশ্চয় ভাল পালে যদি ক্লাছটো কৰি ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক বা এটা কমেণ্ট পাৰে যদি এটা শ্বেয়াৰ কৰি দিব আগৰ ভিডিঅ'কেইটাত যথেষ্টখিনি মই সঁহাৰি পাইছোঁ ভাল লাগিছে এনেকৈ যদি আপোনালোকে মৰম দি যায় মই আগলৈও খুব ভাল কণ্টেণ্ট লৈ পিনি আপোনালোকৰ মাজত ভিডিঅ' আগবঢ়াই যাম গতিকে আজিলৈ ইমানখিনিয়ে ধন্যবাদ